Hello students, welcome to the channel. Moi Kalpajyoti Bora aru azir ei video ami class 10 revision chapter exercise R3 question number 4 discuss krim. So it question number 4 koise compare the following numbers. Okay, yata amak duta number dia hoise aru ei number kita compare kori pelai amak kobo lage je kuntu number horu hoy aru kuntu number dangor hoy. Okay, which one is larger and which one is smaller, etu amak hodise. So first jita number amak compare koribo koise হেকিটা এটা 2 power 8 আৰু এটা দিছে 8 power 2 ঠিক আছে সো এত কোনো ডাঙৰ হয় আমি চাও 2 power 8 ৰ ভ্যালুটো কিমান ওলাই আৰু 8 power 2 ৰ ভ্যালুটো কিমান ওলাই ঠিক আছে তাতে আমি গম পাইম 2 power 8 মানে 2 কিমান বা ইনটু কৰিবলে 2 power 8 মানে 8 বা ইনটু কৰিব লাগিব সো 1 2 3 4 5 6 7 and 8 কিমান হয় আমি মাল্টিপ্লাই কৰিছো 2 to 4 4 to 8 16 16 32 32 to 64 64 into 2 128 128 into 2 হয় আমাৰ 256 ঠিক আছে 1 2 3 4 4 4 8 16 16 16 to 56 ঠিক আছে ওকে 8 square মানে হৈছে 8 into 8 so 8 8 যে কিমান হয় 8 64 so এটা আমি ক্লিয়াৰলি গম পাইছো কোন নাম্বাৰ সৰু হয় কোন নাম্বাৰ ডাঙৰ হয় মানে 2 power 8 ৰ কিমান ওলালে 256 আৰু 2 power 8 power 2 ৰ ভ্যালুটো কিমান ওলালে 64 so ডাঙৰ কোনটো হয় obviously 2 power 8 টো ডাঙৰ হয় so আমি এনেকৈ লিখি দিম therefore 2 power 8 is greater than 8 power 2 okay this will be our answer next outer number আমাক compare কৰিব কৈছে that is 2.7 into 10 power 12 and 1.5 into 10 power 8 okay এইটা কম্পেয়াৰ কৰিব কৈছে আচ্ছা এটো চাও আমি কেনে কম্পেয়াৰ কৰো প্ৰথমত পাৰ্ট কম্পেয়াৰ কৰি ইজিলি কে আমি কৰিব ট্ৰাই কৰো ঠিক আছে আচ্ছা মোক কোৱা 2.7 টো বেছি ডাঙৰ হয় নে 1.5 টো বেছি ডাঙৰ ডেসিমেল পাৰ্টটো কৰিলো 1.5 টো ডাঙৰ হয় নে 2.7 ডাঙৰ হয় তো তুমি 2.7 ডাঙৰ হয় নে 1.5 ডাঙৰ হয় যদি মই হদু তেনে তোমাৰ আনসাৰটো কি হ'ব যে 2.7 ডাঙৰ হয় ওকে ডেসিমেল পাৰ্টটো হৈ গল এটা 10 ৰ ওপৰত পাৱাৰ গিট পাৰ্টটো আমি কম্পেয়াৰ কৰো ইয়াত চোৱা 10 power 12 আছে এটো সাইডে আৰু এটো সাইডে কিমান আছে 10 power 8 so এটা 10 power 8 ডাঙৰ হয় নে 10 power 12 ডাঙৰ হয় obviously it is clear 10 power 12 ডাঙৰ হয় ওকে so আমি 2.7 আৰু 1.5 ত কম্পেয়াৰ কৰি কোন ডাঙৰ পালো 2.7 ডাঙৰ পালো ঠিক আছে again 10 power 12 আৰু 10 power 8 ৰ লগত কম্পেয়াৰ কৰি কোন ডাঙৰ পালো 10 power 8 ডাঙৰ পালো so it is now clear it is now obvious that 2.7 into 10 power 12 is greater than 1.5 into 10 power 8 ঠিক আছে এই কোৱেশ্চনটো কেনে কৰিব লাগিব ভালৰে বুজি পাই গলা সাগে ভিডিওটো এন্ডলৈকে চোৱাৰ বাবে থ্যাংক ইউ আৰু যদি ভালকে বুজি পালে কনসেপ্টটো কোৱেশ্চনটো কেনেকৈ সলভ কৰিব লাগিব দেন ডোন্ট ফৰগেট টু লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব অলৰাইট see you in the next video